লোকসভা নিৰ্বাচনক লৈ তৎপৰতাত বিজেপি দলৰ তিনিচুকীয়াত উপস্থিত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰীকে ধৰি বহু মহিলা নেত্ৰী। পিছে নিজ ৱাৰ্ডৰ কাৰ্যসূচীতে অনুপস্থিত থাকিল পৌৰসভাৰ ৱাৰ্ড সদস্যা ইন্দিৰা ৰয়। সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতাত শাসক বিৰোধী উভয়ৰে মাজত। তাৰে অংশ হিচাপে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী স্বপ্না বনিয়া, অভিনেত্ৰী তথা বিজেপিৰ নেত্ৰী আশা বৰদলৈকে ধৰি বহুকেইগৰাকী মহিলা নেত্ৰী তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডত উপস্থিত হৈ বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ হিতাধিকাৰীসকলক লগ কৰি তেওঁলোকে লাভ কৰা লাভালাভৰ বিষয়ে জানিবলৈ হিতাধিকাৰীসকলক লগ কৰে আৰু মত বিনিময় কৰে। শতাধিক বিজেপি মহিলা মৰ্চাৰ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিজেপি ৩ নং ৱাৰ্ডত ৱাৰ্ড সদস্যা নৱনীতা আগৰৱালা আৰু ১ নং ৱাৰ্ডৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী ৰাগিনী সিঙক সক্ৰিয় ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আনহাতে তিনিচুকীয়া পৌৰসভাৰ ১ নং ৱাৰ্ডৰ পৌৰ সদস্যা ইন্দিৰা ৰয়ক অনুপস্থিতিয়ে বিজেপিৰ তাৎপৰ্য বহন কৰিছে। বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ উপস্থিতিৰ পিছতো নিজে ৱাৰ্ডৰ পৌৰ সদস্যা তথা বিজেপি দলৰ প্ৰতিনিধি হোৱাৰ পাছতো অনুষ্ঠানস্থলীত উপস্থিত নোহোৱাত স্থানীয় ৰাইজৰ মাজত এক নতুন বিতৰ্কৰ সূচনা হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলা মৰ্চাৰ সদস্যাসকলৰ লগত পৌৰ সদস্যা ইন্দিৰা ৰয়ৰ মাজত নতুনকৈ কিবা ভিতৰুৱা সংঘাত তথা বিসম্বাদৰ সূচনা হোৱাৰ সন্দেহ ঘনীভূত হৈ পৰিছে বিভিন্ন সচেতন ব্যক্তিৰ মাজত। মোৰ নাম স্বপ্না বনিয়া, মই অসম প্ৰদেশ মহিলা মৰ্চা বিজেপিৰ সভানেত্ৰী। আজি এইটো কাৰ্যসূচী কি হ'ব? এইটো কাৰ্যসূচী মানে মই প্ৰবাসত আহিছোঁ। আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা সভানেত্ৰীয়ে প্ৰবাস কৰিব লাগে, সেই উদ্দেশ্যৰে কালি মই আহিলোঁ ডিব্ৰুগড়লৈ আৰু আজি মই তিনিচুকীয়াত প্ৰবাস কৰিছোঁ। আৰু আমাৰ যিটো সাংগঠনিক আমাৰ ছিষ্টেম আছে তাৰ আমাৰ ইয়াৰ মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট আছে আৰু গোটেই মণ্ডল আছে, গোটেই কমিটিখিনিৰ মই খবৰ ল'বলৈ আহিছোঁ। তাৰ লগতে সমান্তৰালভাৱে আমাৰ যিসকল লাভাৰ্থী আছে, আমাৰ গোটৰ বাইদেউসকল আছে, SSG গ্ৰুপৰ ভিঅ' গোটৰ বাইদেউসকল আছে, মই যিমান পাৰোঁ সিমান তেওঁলোকৰ লগত লগ হৈ অকণমান মত বিনিময় কৰিবলৈ আহিছোঁ। কেনেকুৱা পাইছে? খুবেই ভাল পাইছোঁ। আপোনালোকে দেখিছে মহিলা শক্তি, ৰাষ্ট্ৰ শক্তি, মহিলা একদম কেনেকৈ ওলাই আহিছে আৰু তেওঁলোকে এই চৰকাৰখনক বহুত বিশ্বাসত লৈছে, আশ্বাসত লৈছে। গতিকে ইমান এটা মহিলাৰ যুঁজ মই তিনিচুকীয়াত আহি পেলাই মই আপ্লুত হৈছোঁ। মই সকলোকে আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ব্যক্তিক কথা এটা, ইয়াত ১ নম্বৰ ৱাৰ্ড হয়, ১ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ তেখেত দেখা নাই, কিন্তু ৩ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ ইয়াত ঘূৰি আছে। ইয়াত ৱাৰ্ড কমিশ্যনাৰ বা তেনেকুৱা কথা নহয়, মই সাংগঠনিক দিশত আহিছোঁ। গতিকে ইয়াত ৱাৰ্ড কমিশ্যনাৰ ১ নম্বৰ ৩ নম্বৰৰ কথা নাইকিয়া, আৰু আমাৰ গোটেই সকলোৰে লগত সকলোৰে এটা পৰিচয় আছে, আত্মীয়তা আছে। আমি সেই উদ্দেশ্যৰে ইয়ালৈ আহিছোঁ। আজি আমাৰ ৰাজ্যিক মহিলা মৰ্চা সভানেত্ৰী বাইদেউ আমাৰ তিনিচুকীয়াত উপস্থিত হৈছেহি। তেখেত অহাৰ বাবে খুব ভালো লাগিছে আৰু তেখেত আহি মানে বুথত গৈছে আৰু প্ৰত্যেক যি বেনিফিচিয়াৰী আছে তেওঁলোকক লগ কৰিছে, তেওঁলোকক দিহা পৰামৰ্শ দিছে যে আমাৰ চৰকাৰখনৰ পৰা কি পাইছে। আৰু খুব ভাল লাগিছে যে প্ৰত্যেকগৰাকী মহিলাই মানে কি সুবিধা পোৱা নাই, যিহেতু আমাৰ চৰকাৰখনৰ সুবিধাবোৰ অকল মহিলাৰ ক্ষেত্ৰতে বেছি আছে আৰু মই এগৰাকী মহিলা হৈ আনন্দিত হৈছোঁ। ধন্যবাদ। আজি আমাৰ ষ্টেটৰ মহিলা মৰ্চাৰ সভানেত্ৰী বাইদেউ আহিছে। আমি আমাৰ তিনিচুকীয়া টাউনত আহিছে কাৰণে আমি প্ৰথমতেতো তেখেতক ধন্যবাদো জ্ঞাপন কৰিছোঁ আৰু আমি বহুত আনন্দিত, বহুত ভাল পাইছোঁ, বহুত ভাল লাগিছে। তাতে আমি বেনিফিচিয়াৰী লগ কৰিব বুলি বাইদেৱে কৈছিলে। আমি ১ নম্বৰ ৱাৰ্ডত আহি পিনে ইমানেই বেছি ভাল পাইছে বাইদেৱে, আমিও ভাল পাইছোঁ, আমাৰ বহুত ভাল লাগিছে। এনেকুৱা মানে এটা ধুনীয়া এনভাইৰনমেণ্ট আমি মানে বহুত ভাল পাইছোঁ। মই সভানেত্ৰী হোৱাৰ পিছত মোৰ কাৰণে এইটো প্ৰথম এনেকুৱা এটা মই বাইদেউকো প্ৰথমবাৰ পাইছোঁ, বহুত ভাল লাগিছে। আজি আমি বেনিফিচিয়াৰী যিবোৰ মানুহ পাইছে আহিছে নে তেখেতক? চবেই লগ কৰিছে তেখেতক। ভেটি আগন্তুক ইলেকশ্যনৰ ভেটি কেনেকুৱা হ'ব? মজবুত, একদম পুৰা বিজেপি বাৰ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ যোগেদি আমি তিনিচুকীয়াৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ গুৱাহাটীৰ পৰা ষ্টেট প্ৰেচিডেণ্ট আমাৰ বাইদেউ আহিছে, তেওঁৰ লগত আমি তিনিচুকীয়া ১ নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে
মেক্সিমাম ঘৰতে আমি গৈছোঁ যে যোনে যোনে আমাৰ চৰকাৰৰ সুবিধাবোৰ পাইছে সোমাৰ পিছত দেখিছোঁ যে কোনো নাই বোলে চবেই মেক্সিমাম মানুহে আমাৰ চৰকাৰৰ পৰা সুবিধা লাভ কৰিছে গতিকে এই সুবিধা লাভ পোৱাৰ কাৰণে মহিলাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিজেপি চৰকাৰ মহিলাৰ কাৰণে যথেষ্ট কৰিছে কৰি থাকিব আৰু কৰিব ভৱিষ্যতত বহুত ভালে লাগিছে মহিলা মৰ্চা কাৰ্যকৰ্তাবিলাক আহিছে ভালে লাগিছে না আৰু কি ক'ম কিমান মানুহে বেনিফিচিয়াৰ হৈছে দুটা দুটা মাত্ৰ মাত্ৰ পাইছে পাইছে এইটোতো আৰু আছে বহুতকৈ পাইছে বাট যাব সময় নাই বুলি দুটা ঘৰতে যাব পাৰিছে কেনেকুৱা অনুভৱ হৈছে আগতে ইলেকশ্যনত বহুত ভালে হৈছে আহিবনে আহিম তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।